নমস্কাৰ আজি হৈছে 15 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটা খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ডিসেম্বৰতে লাভ কৰিব চৰকাৰী ঘৰ পকী ঘৰক লৈ চৰকাৰৰ বৃহৎ ঘোষণা চৰকাৰী পকী ঘৰৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে জৰুৰী খবৰ আবেদন কৰিও ঘৰ নপোৱাসকলৰ বাবে আহি পৰিছে ভাল খবৰ অহা ডিসেম্বৰ মাহতেই বাকি থকা সকলে লাভ কৰিব চৰকাৰী ঘৰ আৰু PMAY পকী ঘৰক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা ডিসেম্বৰ মাহতে পঞ্চায়ত সচিবক ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে বদলি কৰি দিয়াৰ হুংকাৰ এতিয়া প্ৰদান কৰা হৈছে আৰু ৬০,০০০ বাদ পৰি ৰোৱা ঘৰ শীঘ্ৰে প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু নতুনকৈ ১,৭০,০০০ ঘৰ সোনকালে প্ৰদান কৰাৰ আশ্বাস আৰু PMAY পকী ঘৰক লৈ যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য আৰু ডেডলাইন বান্ধি পঞ্চায়ত সচিবৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ঘোষণা কৰা হৈছে আৰু ৰেচন কাৰ্ড থাকিলে চৰকাৰী ঘৰৰ বাবে আপুনি এতিয়াই কৰক আবেদন কিয়নো ডিসেম্বৰতে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰী পকী ঘৰ আৰু আবেদন কৰিও ঘৰ নপোৱাসকলৰ বাবে আহি পৰিছে ভাল খবৰ অহা ডিসেম্বৰ মাহতে বাকি থকা সকলে লাভ কৰিব চৰকাৰী ঘৰ এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো মুছলমানৰ অধিকাৰৰ দাবীত দিল্লীত ABMCৰ প্ৰতিবাদ মুছলমানৰ অধিকাৰৰ দাবীত এতিয়া দিল্লীত ABMCৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ নামত মুছলমানক লক্ষ্য কৰি লোৱাৰ অভিযোগ সংগঠনটোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে অভিযোগ আনিলে সংগঠনটোৱে উচ্ছেদৰ বিৰোধিতা কৰিছে সংখ্যালঘু সংগঠনটোৱে আৰু উচ্ছেদৰ নামত মানৱ অধিকাৰ উলংঘন কৰাৰ অভিযোগ উত্থাপিত কৰা হৈছে উচ্ছেদিতৰ পৰিয়ালক মাটিৰ পট্টা দিব লাগে সন্দেহযুক্ত বাংলাদেশীৰ নামত ডিটেনশ্যন কেম্পত ৰখাৰ বিৰোধিতা এইবাৰ ABMCৰ ডিটেনশ্যন কেম্প বন্ধ কৰাৰ দাবী ABMC সংগঠনৰ BTCত ভূমি অধিকাৰ দিয়াৰ দাবী ABMCৰ আৰু দিল্লীৰ যন্তৰ মন্ত্ৰত এইদৰে প্ৰতিবাদ কৰে ABMCয়ে এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো বিবাদত কংগনা ৰাণাউত বিজেপি সাংসদ লৈ আদালতৰ জাননী বিপদত অভিনেত্ৰী তথা বিজেপি সাংসদ কংগনা ৰাণাউত লৈ আদালতৰ সমন জাৰি জাতিৰ পিতা মহাত্মা গান্ধী কৃষকক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে কংগনা ৰাণাউতৰ ওপৰত আৰু আগ্ৰাৰ মন্ত্ৰী সাংসদৰ আদালতে কংগনা ৰাণাউত লৈ জাৰি কৰিছে সমন আৰু 1947 চনত ভাৰতে স্বাধীনতা পোৱা নাছিল সেয়া ভিক্ষাই আছিল এনেদৰে তেওঁ এতিয়া মন্তব্য কৰে আৰু এই মন্তব্যৰে জাতিৰ পিতা মহাত্মা গান্ধীক চৰম অপমানৰ অভিযোগ উত্থাপিত হয় আৰু কৃষক আন্দোলনে পঞ্জাৱক বাংলাদেশলৈ পৰিণত কৰিলেহেঁতেন আৰু দেশৰ শক্তিশালী নেতৃত্বৰ বাবেহে এয়া সম্ভৱ নহ'ল আৰু 28 নৱেম্বৰৰ ভিতৰত সমনৰ উত্তৰ দিয়াৰ নিৰ্দেশ কংগনাক লৈ আৰু ৰামা শংকৰ নামৰ অধিবক্তাই কংগনা ৰাণাউতৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ আৰু বিপদত অভিনেত্ৰী তথা বিজেপি সাংসদ কংগনা ৰাণাউত এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো দেশৰ লাখ লাখ দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে আহি পৰিছে ভাল খবৰ শিক্ষা গ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিব বৃহৎ পৰিমাণৰ ঋণ 7.5 লাখ অৰ্থাৎ 7,50,000 টকা পৰ্যন্ত ঋণ দিব এতিয়া কেন্দ্ৰীয় চৰকাৰে এই বৃহৎ লোনত সাবসিডি আপুনি লাভ কৰিব সাবসিডি আৰু কেন্দ্ৰীয় কেবিনেটে শিক্ষা লাভৰ বাবে বিদ্যালক্ষ্মী আঁচনি দিয়ে এই অনুমোদন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল বৈঠক আৰু উচ্চ শিক্ষাত নামভৰ্তি আৰু যাৱতীয় খৰচৰ বাবে এই ঋণ আগবঢ়ায় কেন্দ্ৰীয় চৰকাৰে আৰু 22 লাখতকৈও অধিক শিক্ষাৰ্থীক দিয়া হ'ব এই ঋণ প্ৰতি বছৰে 1 লাখতকৈ অধিক শিক্ষাৰ্থীক এই সুবিধা আগবঢ়োৱা হ'ব আৰু বছৰি 8 লাখতকৈ কম আয়ৰ পৰিয়ালৰ শিক্ষাৰ্থীয়ে লাভ কৰিব এই ঋণৰ সুবিধা আৰু ইয়াৰ বাবে 2031 চন পৰ্যন্ত 3,600 কোটি টকা খৰচ কৰিব কেন্দ্ৰীয় চৰকাৰে